কিয় দোৱা কৰিছে? মা ঢুকালে। ৰাজপথত দহা পাতিবলগীয়া হৈছে। হয়, উপায় নাই, কি কৰিম এতিয়া। চৰকাৰৰ ফালৰ পৰাতো নাই অহা ন কোনো চাবলৈ, একমাত্ৰ গাঁওবুঢ়াৰ বাহিৰা। দুগৰাকী কণমানি এনেধৰণে চকুত চকু পানী লৈ এনেধৰণে তেওঁৰ মাতৃৰ দহা পাতিছে। আমি এই মুহূৰ্তত সকলোৰে দূৰদৰ্শা বুজ ল'বলৈ আহিছোঁ আৰু এতিয়া মোৰ ওচৰত এগৰাকী চিল্কী বেগম, যিগৰাকী পানীয়ে তেওঁক উটুৱাই লৈ গ'ল আৰু তাৰপিছত এতিয়া দহাৰ যি কাৰ্যসূচী আছে সেই দহাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিয়ে থকা হৈছে। তেওঁ মাতৃ মোৰ সৈতে আছে, তেওঁ দুগৰাকীকৈ ছোৱালী এই মুহূৰ্তত মোৰ সৈতে আছে, দেখিছে। তেওঁলোকে গমেই পোৱা নাছিলে আৰু তেওঁলোকৰ যি মাতৃ চিল্কী বেগম আজি তেওঁলোকৰ মাজৰ পৰা নাই আৰু তেওঁলোকৰ বাবে দহাৰ কাৰ্যসূচী এনেধৰণে ঘৰ নাই, ৰাজপথত এনেধৰণে তেওঁলোকে এতিয়া পালন কৰি আছে। আমি সেই দৃশ্যও দেখুৱাম আপোনালোকক। ৰাইহানা বেগম আৰু চিংকি ঘৰুৱা মাথো আমি। চিল্কী বেগম, চিংকি বেগম, তেওঁৰ আচল নামটো কি আছিলে? ৰাইহানা আৰু আহমেদা। হয়, কেনেকৈ হৈছিলে, কি হৈছিলে? তাৰমানে তাই মানে এই ছোৱালী এই দুটা আৰু এইটো মোৰ ল'ৰা ছোৱালী হয় আৰু ছোৱালী এজনী আছে, চাৰিটা লৈ এফালে বৰপায়েকৰ ঘৰত থ'বলৈ আহিছিলে। তাত থৈ মেলি সিটো এফালে পানী বেছি হৈ গ'ল, সেইফালে ৰাস্তা এটা আছে, সেইটো চাইডেদি গৈছে। গৈ থৈ কোনোবাই এফালে চিঞৰিলে উভতি আহে, এফালে যাব নোৱাৰিবি পানী, এইফালে উগটোতে পানীয়ে পেলাই দিলে, হোটেল আমাৰ এতিয়া এই ইমানখিনিলৈকে পানী হৈ গ'ল কৈছে। নামিলে কোনো ধৰিব নোৱাৰে। পাছত সেই ৰাতুল আহিলে, ই নামিছিলে, ই নামি আহি সিও সোমাই গ'লগৈ আৰু উলিয়াব নোৱাৰিলোঁ। কিছুমানে ওপৰৰ পৰা কেমেৰা কৰিছে কিন্তু নামি যোৱা নাই ধৰিবলৈ। চকুৰ আগতে কেমেৰা কৰিছে গাড়ীৰ পৰা। আপুনি দেখিছিলে? সেই নাই, ইয়াত মানুহ আছে নহয়, এতিয়া কৈছে ন, আমি গম নাপাওঁ। আমি এফালে যাব লৈছোঁ, আমি ফচি গ'লোঁ, আমি আহিব নোৱাৰিলোঁ ন ছোৱালী চাবলৈ। আমি পঞ্চায়তৰ ওপৰত ৰখি থাকিলোঁ, বাপেকে মাকে ৰাতিটো। আজি নিজৰ ছোৱালীৰ দহা এনেকৈ এই ইমদাদুৰ ৰহমান যে তেওঁ কৰাই আছে, এইখিনি দিছে খৰচা সম্পূৰ্ণ। আমাৰ ঘৰো নাই আপোনালোকৰ? একো নাই, আমাৰ তেওঁৱে কৰি আছে চব কুছ। চব এইটোত ঘৰ উঠালে আৰু সেইটো ঘৰ আমাৰ ল'ৰাৰ ঘৰ ভাঙি পেলালে। আপোনালোকে কেনেকৈ থাকিব? এইটো এতিয়া এই ইমদাদুলিয়ে তেওঁ বনাই দিম কৈছে, আমাক দিব, ৰাতুলকো দিব, এনেকৈ কৈছে। ৰাজপথত দহা পাতিবলগীয়া হৈছে। হয়, উপায় নাই, কি কৰিম এতিয়া। চৰকাৰৰ ফালৰ পৰাতো নাই অহা ন কোনো চাবলৈ, একমাত্ৰ গাঁওবুঢ়াৰ বাহিৰা বেলেগো নাই। যুৱতী তেওঁ আছিলে? এতিয়া এই ছোৱালী দুজনী। ছোৱালী দুজনী। তোমাৰ নামটো কি? মিছ মেহনা ঝক। মেহনা ঝক। তোমাৰ মা? মানে যেতিয়া হেৰি হৈছে তুমি দেখিছিলা নেকি? ক'ত আছিলা তেতিয়া? মই মোৰ নানাহঁতৰ ঘৰত আছিলোঁ, নানাৰ ঘৰত আছিলোঁ। আজি কি হৈছে গম পাইছা? কি পাতিছে আজি? আজি দোৱা। তোমাৰ বয়স কিমান হৈছে এতিয়া? 12 বছৰ। 12 বছৰ। তুমি শেষবাৰৰ বাবে কেতিয়া দেখিছিলা মাক? সেইদিনাখনে দেখিছিলোঁ। এয়া দেখুৱাইছোঁ। আৰু তোমাৰ ভণ্টিও আছে। এতিয়া তোমালোক মাক কেতিয়া দেখিছিলা? আমাক থৈ অহাৰ পিছত। তোমাৰ নামটো কি? আতিকা চেহনাজ মজুমদাৰ। কিয় দোৱা কৰিছে? মা ঢুকালে। এতিয়া ক'ত আছা তুমি? মই টেণ্ট লগাই হৈ আছোঁ, টেণ্টত আছোঁ। ৰাস্তাত আছা? এয়া দেখুৱাইছোঁ। একো সুধিবলৈ মন নাযায়। চাওক, এই দুগৰাকী কণমানি এনেধৰণে চকুত চকু পানী লৈ এনেধৰণে তেওঁ মাতৃৰ দহা পাতিছে আৰু সকলোৱে এফালে কান্দি আছে। আপুনি যদি চাই নাজিৰালৈ যদি আহে তেন্তে দেখিব এনেধৰণৰ কান্দোন। আৰু আমি দেখুৱাইছোঁৱেই দৃশ্য, তেওঁলোকৰ চকুত চকু পানী। আৰু যদি আমি চাওঁ, আমি আৰু দেখুৱাম যে তেওঁলোকৰ ঘৰটোৰ কথা যিহেতু মই কৈ আছিলোঁ, আৰু সেই ঘৰটো তেওঁলোকৰ কোনটুকুৰি ঠাইত আছিলে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু পানীৰ যি ঢৌ, পানীৰ যি সোঁত, সেই সোঁতত বিলীন হৈ গ'ল তেওঁলোকৰ ঘৰ। এইটো চাওক, এটা স্থানৰ পৰা এটা স্থানত গৈ তেওঁলোকৰ স্থানবান হৈ গৈছিলে সপোনৰ ঘৰখন। দুগৰাকীকৈ যুৱতী কণমানিক নিথৰুৱা কৰি থৈ এনেকৈ গুচি যাবলগীয়া হৈছে আৰু এইদৰে ৰাজপথত দহা পাতিবলগীয়া হৈছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাম। এক বুজাব নোৱাৰা অনুভৱ সকলোৰে। নাজিৰাত কেৱল এতিয়া বান যোৱাৰ পিছত, বান গ'ল,
কিন্তু সেই দুখসমূহ ৰৈ গ'ল। ইয়াৰ ৰাজপথত এনেধৰণে তেওঁলোকে পাতিবলগীয়া হৈছে। আমি দেখুৱাইছোৱে পত্নী কেনেকৈ আপুনি সেই সময়ত আছিলে। এই ইয়াত মানে পোৱালিকেইটা আনিলে মাঘৰৰ পৰা আনি পিনি ইয়াত থ'লে পোৱালিকেইটা মানে এই আমাৰ ডাঙৰ বা ঘৰলৈ থ'বলৈ পোৱালিকেইটা তাত পানীটো নুঠে। তাৰপাছত পোৱালিকেইটাক থৈ পিনি তাইক মা দেউতা তাত আছে, মায়ে দেউতাক বচাবলৈ গৈ পিনি এই ৰাস্তাটোতে তাত মানে পানীত পৰি পিনি লগত তাৰ এটা ল'ৰা জাপ মাৰিলে তাক বচাব নোৱাৰিলে। মই 10 মিনিট পিছত গৈ পালোঁ, পাই পিনি অকল লাষ্টটোৱে পালোঁ তাই, আৰু সেই ল'ৰাটো 3 দিনমান পিছতে হেৰি হৈছে। আপোনাৰ এতিয়া দুজনীকৈ ছোৱালী, কি পঢ়ি আছে দুইজনী? এজনী ক্লাছ 3, এজনী ক্লাছ 6, আৰু নাগিনমাৰা আসাম ৰাইফলতে যায়। এতিয়া আপোনালোকে যিসমূহ কাজ আছে বা দহাৰ যিসমূহ নিয়ম আছে সেইসমূহ আপোনালোকে এতিয়া এনেধৰণে ৰাজপথত কৰিবলগীয়া হৈছে। ৰাজপথত কৰিবলগীয়া হৈছে, ঘৰ দুৱাৰ একোৱে নাই, চব ওলাই লৈ গুচি গ'ল। এতিয়া ঘৰ আপোনালোকে কি কৰিব, কেনেকুৱা ব্যৱস্থা? এতিয়া মানে ইন্দাত দাই এইখিনি এতিয়া অসাম চসামৰ চব দায়িত্ব ল'লে, ঘৰৰ দায়িত্ব ল'লে, ল'ৰা পোৱালিখিনি পঢ়াৰ দায়িত্বও তেওঁ ল'লে। তেওঁ এইখিনি ৰাইজৰ পৰা কেনেকৈ কি কৰে তেওঁ এইখিনি চব কৰি দিম ক'লে।